নমস্কাৰ আজি আমি এটা নতুন প্ৰথা নহয় এইটো অসমৰ অতীজৰ পৰা চলি আছে আহোমসকলৰ চকলং প্ৰথা আজি এই চকলং প্ৰথা আজি মনোহৰ ৰিজৰ্টত আমি প্ৰথমবাৰৰ কাৰণে দেখিবলৈ পাইছোঁ আমাৰ বিশেষকৈ আহোমসকলৰ এইটো প্ৰথা আহোমসকলৰ যোনটো বিয়া প্ৰথা এই প্ৰথাৰ বিষয়ে আমাৰ মাজত উপস্থিত আছে আমাৰ এজন দাদা তেওঁ অকমান আমাক বহলাই ক'ব এই চকলং প্ৰথা কি আৰু কিয় বিখ্যাত মানে আমাৰ অসমৰ কাৰণে কিয় অসমীয়াসকলৰ কাৰণে কিয় বিশেষত্ব কি ইয়াৰ বিষয়ে জনাব প্ৰথমতে আপোনাৰ পৰিচয়টো দিব নমস্কাৰ মোৰ নামটো হ'ল নিপেন মোহন চৰাইদেউ জিলা মাহমৰা দিচাংপানীত ঘৰ আৰু এতিয়া আপুনি কৈছে যে চকলঙৰ প্ৰথম দেখিছে হয় ভাৰতীয় সংবিধানখনত দুটা বিবাহ পদ্ধতি অনুষ্ঠানৰ বিষয়ে লিখা আছে এক হ'ল টাই আহোমসকলৰ চকলং বিবাহ পদ্ধতি নীতি আৰু দ্বিতীয় হ'ল হোমপুৰা এই দুটা ভাৰতীয় সংবিধানখনত সন্নিৱিষ্ট আছে তাৰ পাছত সামাজিক নীতিভাগে ভাগৱত পাঠ কৰে বা কিবা কীৰ্তন পাঠ কৰে তেনেধৰণৰ সামাজিক নীতি নিয়মেৰেও এইবিলাক কিন্তু সংবিধানত উল্লেখ নাই বা যি কি নহওক এই চকলং প্ৰথা টাই মংগোলিয়ান গোষ্ঠী টাই আহোমসকল টাই আই বুলি কয় এতিয়া সেইখিনিক টাই আইয়ে এক সময়ত অসমলৈ আহি আহোম নাম পালে সকলোকে সাঙুৰি লোৱা কাৰণে গতিকে সেই টাই আহোম বা টাই আই সকলৰ মাজতেহে এই চকলং বিবাহ পদ্ধতিটো প্ৰচলিত হৈ আছে ই কেতিয়াৰ পৰা প্ৰবাহমান হৈছে তাক হয়তো বুৰঞ্জীয়ে ঢুকি নাপায় যদিও বা খ্ৰীষ্টপূৰ্ব 2800 বছৰৰ পূৰ্বেই এনে এখন চকলং বিবাহ পাতিছিলে টাই আহোমসকলৰ উপাস্য দেৱতা বাকী ধৰি লওক পৃথিৱীত বিভিন্ন জাতি আছে আৰ্য মংগোলীয় দ্ৰাবিড় চীনা গ্ৰীক ইহুদী হয়নে গতিকে টাই মংগোলিয়ান গোষ্ঠী টাই আহোমসকলৰো উপাস্য দেৱতা আছে সেই টাই আহোমসকলৰ উপাস্য দেৱতা ফান আৰু লেংডনক মানে যেতিয়া নেকি বিবাহ কৰা হৈছিলে ফান আৰু লেংডনে মহুং অকাই জীয়াৰীক যেতিয়া নেকি আনিছিলে তেতিয়া তাত মলাউখীদেৱে পাণ্ডিত্য কৰিছিলে আৰু সেই মলাউখী নামৰ সেই পণ্ডিতজনে এনে এখন চকলং বিবাহ সম্পন্ন কৰিছিলে আৰু তেতিয়াৰ পৰাই সি প্ৰবাহমান হৈ আছে তেখেতে সেই চকলং বিবাহ নীতি কৰোঁতে যিখিনি মুখৰ বাক্য কৰিছিলে সেইখিনি লিপিবদ্ধ কৰি থৈছিলে এতিয়া সেই বিধিখনে আমি বৰ্তমান প্ৰচলিত কৰি আছোঁ মই জানিব বিচাৰোঁ এই মানে বিধিখনত বা আমি এই বিশেষ এটা দিন ধাৰ্য কৰা হয় কিবা যেনেকৈ আমি পঞ্জিকা মতে হিন্দু বিবাহ প্ৰথা মতে আমি পঞ্জিকা চাওঁ বিবাহৰ দিন ধাৰ্য কৰা হয় সময় ধাৰ্য কৰা হয় তো এই বিবাহত কিবা বিশেষ তেনেকুৱা কিবা দিন বা সময় কিবা লৈ বিশেষত্ব আছে নেকি হয় আমাৰ টাই আহোমসকলৰ যিবিলাক নেকি জ্যোতিষ চৰ্চা সেইবিলাকত এই বিষয়ে আছে কিন্তু বৰ্তমান হ'ল টাই আহোমসকলেও হিন্দুত্ববাদৰ অধীন হৈ হিন্দুত্ববাদৰ গাৰ্গিয়ান কেলেণ্ডাৰখনকে মানে গ্ৰহণ কৰিবলৈ ধৰিলে কিন্তু টাই আহোমৰো জ্যোতিষ শাস্ত্ৰ আছে সেই জ্যোতিষ গণনা মানে টাই লাকনি বৰ্ষচক্ৰ এনেকৈ চায় সেই লাকনি শুভ বিবাহ শুভ দিন এনেকুৱা চোৱা আমাৰো জ্যোতিষ আছে মানে এই এতিয়া বিবাহ পদ্ধতিত যেনেকৈ আমাৰ হিন্দু বিবাহ মতে মানে আমাৰ এজন পণ্ডিত থাকে বা এই আপোনাৰ বিবাহ প্ৰথাত যোনজন মানে আগধৰোতা তেওঁক কি বুলি জনা যায় লুং বুলি জনা যায় মানে টাই আহোম ভাষাত জ্ঞানী গুণী আৰু তেখেতেহে এনে এখন মানে চকলং বিবাহ সম্পন্ন কৰিব পাৰে যিয়ে নেকি নৱদম্পতিৰ সাংসাৰিক জীৱনটো কেনেধৰণে পৰিচালনা কৰিব লাগে এই বিষয়ে তেওঁ মানে কথা বুজনি দিয়ে আৰু নৱদম্পতিৰ সন্মুখত এনে এপাহি মানে বহুৰঙী ফুল ফুলাই দেখুওৱা হয় সুভাষী সুগন্ধি ফুল বুলি ধৰা হয় কাল্পনিক আৰু দৰা কইনাৰো যুগ্ম জীৱনটো সেই সুখ সমৃদ্ধিয়ে ভৰি পৰক বহুৰঙী সুভাষীৰ দৰে হওক তেনে এটা কামনা কৰিয়েই এনে এখন চকলং মৰল সজা হয় ইয়াত বিশেষত্ব হৈছে পৃথিৱীত বিভিন্ন জাতি যেনেকৈ আৰ্য মংগোলীয় দ্ৰাবিড় চীনা গ্ৰীক ইহুদী আছে টাই মংগোলিয়ান গোষ্ঠী টাই আহোমসকলৰো ঠিক তেনেধৰণৰ উপাস্য দেৱতাসকল আছে যাক নেকি প্ৰকৃতি দেৱতা এই মানে ফুলপাহ যে দেখিছে এই ফুলপাহি দৰা আৰু কইনাৰ সন্মুখত মহাকাশৰ মহাশূন্যত মানে ফুলাই দেখুওৱা হৈছে সেয়েহে এটা নীলা ৰং দিয়া হৈছে সেই মহাকাশ বুলি ধৰা হৈছে আৰু সেই মহাকাশৰ মহাশূন্যত এপাহি বহুৰঙী ফুল ফুলাই দেখুৱাইছে সেই মহাকাশৰ মহাশূন্যত ফুলি থকা ফুলপাহি সুগন্ধিও বেলেগ সুভাষো বেলেগ গতিকে এইটো এটা ধৈৰ্য পৰীক্ষা কৰিছে লেখকে বিধি ৰচকে যে দৰা আৰু কইনা
যদিহে সেই মানে মহাশূন্য মহাকাশত ফুলি থকা ফুলপাহি সুগন্ধি সুবাস ল'বগৈ পাৰে বা ছিঙি আনিবলৈও পাৰে, কিন্তু কোনো কাৰোৰে ধৈৰ্য নাই। কিন্তু বিধি ৰচকে কৈছে নহয় পাৰিবগৈ। কেনে ব্যক্তিয়ে পাৰিব সেই কথাটো তেখেতে কৈছে, যদিহে সাংসাৰিক জীৱনৰ গৰাকী ধৈৰ্যশীল হয়, সহনশীল হয়, জ্ঞানে গৰিমাই বুদ্ধিত জ্ঞানেদ্বিত হয়, তেনে এজন ব্যক্তিয়ে বোধ হয় মহাশূন্য মহাকাশত ফুলি থকা ফুলপাহিও সুবাস সুগন্ধি ল'বগৈ পাৰিব। গতিকে সাংসাৰিক জীৱনৰ গৰাকী হ'লে কেনেধৰণৰ হ'ব লাগিব? খং, ৰাগ, দম্ভ, অহংকাৰ, হিংসা, বিদ্বেষ এনেকুৱা এইবিলাক পৰিত্যাগ কৰিব লাগিব। সদায় সংযমী হ'ব লাগিব, সহনশীল হ'ব লাগিব, ধৈৰ্যশীল হ'ব লাগিব, এইবিলাক হ'ব লাগিব। গতিকে সেইবিলাকৰ জৰিয়তে এই মহাকাশৰ মহাশূন্যত ফুলি থকা ফুলপাহিও মানে সুবাস সুগন্ধি ল'বগৈ পাৰিব বা ফুলপাহু ছিঙি আনিবগৈ পাৰিব বুলি তেওঁ বিধি ৰচকে কামনা কৰিছে। গতিকে তেনেকুৱা এজন ব্যক্তি হ'ব লাগে। নৱদম্পতীক সেইটো কামনা কৰা হৈছে, তোমালোকেও যাতে তেনেধৰণৰ হোৱা। তোমালোকেও যদিহে সেই সুবাসী সুগন্ধি ফুলপাহৰ দৰে হোৱা, তেতিয়াহ'লে তোমালোকৰ বেকত তোমালোকৰ আদৰ্শ ল'বলৈ হাজাৰজন ব্যক্তি থাকিব। বহুত ধুনীয়াকৈ বুজাই দিছে আমাৰ। মই জানিব বিচাৰিম, আপোনাৰ 100 এগছ চাকি দিয়া হয়, এই 100 এগছ চাকিৰ বিশেষত্বৰ বিষয়ে অকণমান জানিব বিচাৰিম মই। ই হ'ল মহাব্ৰহ্মাণ্ডৰ সৃষ্টি পৰম উৎস জ্যোতি। মহাব্ৰহ্মাণ্ড যেতিয়া নেকি সৃষ্টি হৈছিলে, মহাশূন্যতে বিগ বেং থিয়ৰী যিটো নেকি, সেইটো আমাৰ বেদীখনত উল্লেখ আছে। যেতিয়া নেকি মহাব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিলে, মহা আকাশতে মহাশূন্যতে এটা বিস্ফোৰণ হৈছিলে। সেই বিস্ফোৰণৰ জৰিয়তে মূল হৈছে শিখা, অগ্নিশিখা। সেয়েহে সেই মূল অগ্নিশিখা হৈছে সেইটো ধৰা হৈছে। তাৰ পৰা বিভিন্ন জ্যোতি, কোটি জ্যোতি মানে বিকশিত হৈছিলে। সেই কোটি জ্যোতিক সাঁচি ৰাখি এতিয়া আমি মূলতঃ 100 এগছি ধৰা হৈছে, কিন্তু ইয়াতকৈ 1000 গছিও বন্তি হ'ব পাৰে। 100 এগছি বন্তি মূলতে মানে ধৰা হৈছে যে 100 এগছি বন্তিক সাক্ষী কৰি দৰা আৰু কইনাক মানে মধুৰ মিলন ঘটোৱা হয়। আৰু তাতে এখনি ধৰ্মশাস্ত্ৰ প্ৰতিষ্ঠা কৰা হয়। আৰু গোটেই অনুষ্ঠানটো হৈছে টাই আহোমৰ। ইয়াক সহজে বুজি পোৱা টান, যদিও বা আমিও এতিয়া বুজি পাইছোঁ। দৰা এটা বেলেগ সম্প্ৰদায়ৰ, আমাৰ কন্যা হ'ল আহোম সম্প্ৰদায়ৰ। গতিকে দুইটি সম্প্ৰদায়ৰ মাজত এখন শুভ বিবাহ হৈছে, যাক নেকি আমি চকলং বুলি কোৱা হৈছে। আমাক মাতি আনিছে, গতিকে আমি সুখী হৈছোঁ এই চকলং বিবাহ পাতিবলৈ পায়। কিন্তু ইয়াৰ তাত্ত্বিক দৰ্শনৰ বিষয়ে বুজাবলৈ, দৰাক বুজাবলৈ, দৰা পক্ষক বুজাবলৈ আমি এতিয়া অপাৰক। গতিকে ট্ৰেন্সলেটৰ এজন লাগিছিলে আমাক। ট্ৰেন্সলেটৰ লাগিছিলে, যিহেতু হয়তো তেখেত মাৰাঠী নেকি, তেওঁ হেৰি তেলেগু ভাষী। যিহেতু মই এনেই জনাত আপোনাক মই সুধিছোঁ, মোৰ একচুৱেলি মই নাজানো ইমান বিষয়ে। চ' এই চকলং প্ৰথাত যেনে কইনা এতিয়া আমাৰ ধৰক আপোনাৰ টাই আহোম, এতিয়া দৰা ধৰক আপোনাৰ অন্য আপোনাৰ সম্প্ৰদায়, তো এইটোত আপোনালোকৰ কিবা অভিযোগ বা কিবা তেনেকুৱা ধৰণৰ থাকে নেকি, বা কিবা তেনেকুৱা ধৰণৰ আজিকালি কিছুমান শৰাই দিয়া ফাইন ধৰক, মই অসমীয়াত কোৱা নাই, অসমীয়া উত্তৰটো মোৰ হেৰিটো অহা নাই, তো ধৰক তেনেকুৱা ফাইন বা কিবা প্ৰথমতে তেওঁলোকে ওচৰত আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিব লাগিব বা তেনেকুৱা কিবা আছে নেকি বাৰু? নাই, এইটো নাই। পুৰুষ প্ৰকৃতিৰ মাজত এখন সৃষ্টি সুখৰ সংসাৰ পাতনি মেলে, যিয়ে নেকি যাৰ অন্তৰ আদৰি ল'ব পাৰিব। গতিকে সেইটোত কোনোবাই দাবী দাবা এইটো সমাজ নীতিত নাই। যদি কোনো বেলেগ কাৰোবাৰ সমাজ নীতিত আছে সেয়া আমি নাজানো, কিন্তু আমাৰ টাই আহোম সমাজ নীতিত তেনে এটা বিৰুদ্ধাচৰণৰ কথা নাই। তেওঁলোকৰ যদি অন্তৰংগতাটো মিলিছে, তেতিয়াহ'লে তেওঁলোকৰ সেইখন সুখৰ সংসাৰ যেনেধৰণে নাপাতক লাগিলে, সেইখন তেনেকৈ কোনো দাবী দাবা কথা নাথাকে। ধুনীয়াকৈ আপুনি বুজাই দিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। মই জানিব বিচাৰিম, আজি এই হেংদাংখনৰো আমাৰ কিবা যেনেকৈ আমি শপত গ্ৰহণ কৰোঁ, তেনেকৈ ধৰণৰ এই হেংদাংখনৰ ওচৰত আমি শৰাই ধুনীয়াকৈ সজাইছে আপুনি দেখিছোঁ। ইয়াৰ বিশেষত্ব অকণমান জনাব নেকি? ইয়াৰ বিশেষত্ব হৈছে এই টাই আহোম বিবাহ পদ্ধতিত এই এটা সন্নিৱিষ্ট আছে। ইয়াতে দুটা বস্তু আছে। এক হ'ল হেংদাং, এক হ'ল এই কবচ কাপোৰ। টাই আহোমসকলৰ এটা ধৰ্মীয় বিশ্বাস আছে যে নিজ মাতৃয়ে নিজ সন্তানক সুসংৰক্ষিত হৈ থকাটো বিচাৰে, সুৰক্ষিত বিচাৰে, সুৰক্ষা কবচ। গতিকে একে ৰাতিৰ ভিতৰতে এখন কবচ কাপোৰ বৈ মানে নিজ মাতৃয়ে নিজ সন্তানক দিব লাগে। আৰু যদিহে বিবাহিতা হয়, নিজ গৃহিণীয়ে নিজ স্বামীক
পৰিবাৰে নিজ স্বামীক দিব লাগে তো এতিয়া আমি সেই পাৰদৰ্শিতাটো নিজ কইনাগৰাকীৰ ওপৰত কথা মহিলাগৰাকীৰ ওপৰত কথা গতিকে সেই কবচ কাপোৰখন এতিয়া নামমাত্ৰ বজাৰৰ পৰা কিনি আনি দিয়া হৈছে হয় কিন্তু প্ৰকৃততে টাই আহোম বিবাহ পদ্ধতিৰ এনেকুৱা এটা নীতি আছিলে হয় একে ৰাতিৰ ভিতৰতে কন্যাই বৈ দৰাক পুৰুষক মানে তেওঁৰ স্বামীক দিব লাগিব আৰু যিহেতু টাই আহোমসকল হ'ল এক কৃষিজীৱী মানুহ আৰু শাসনাধিষ্ঠত মানে দেশ মানে শাসন কৰা জাতি গতিকে এখন সেই হেংদাং দিছিলে পূৰ্বৰ নীতি চ' প্ৰথমবাৰৰ কাৰণে মই কৈছোঁ কি মই প্ৰথমবাৰৰ কাৰণে দেখিছোঁ কিন্তু মই শুনিছোঁ এই প্ৰথাৰ বিষয়ে কিন্তু সৌভাগ্য হোৱা নাছিলে আজি বৰ ধুনীয়াকৈ আমাৰ যিহেতু ইয়ালৈ আহিছে আপুনি চ' ধুনীয়াকৈ বুজাই দিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ চ' এই টাই আহোম বিষয়ে মই যিখিনি নজনা কথা জানিলোঁ এই চকলং কথা যি বিবাহ পদ্ধতি তাৰ বিষয়ে মই জানিব পাৰিলোঁ লগতে আমাৰ ৰাইজে সঁহাৰি পাইছে দৰ্শকে বহুতখিনি কথা জানিব পাৰিছে মই জানিছোঁ কিয়নো আজিকালি এই প্ৰথাবিলাক ধৰক বহুত কম দেখিব পোৱা যায় ধৰক এতিয়া ছ'চিয়েল মিডিয়াত অকণমান সেইকাৰণে মই এটা ভাবিছোঁ কি কিবা এটা অকণমান বনাওঁ চ' ৰাইজেও অকণমান জানক এই প্ৰথাৰ বিষয়ে যিহেতু আমি আছে চলিত আছে কথিত আছে আমি শুনিছোঁ পঢ়িছোঁ কিন্তু আমি দেখাক এতিয়া ভিজুৱেলাইজেশ্যন কৰিবলৈ মই অলপমান আগবাঢ়ি আহিছোঁ তাৰ কাৰণে আপুনি ধুনীয়াকৈ সঁহাৰি কৰিছে বহুত বহুত ধন্যবাদ বিশেষকৈ চকলং বিবাহ পদ্ধতি আমাৰ টাই আহোম যিসকলে নেকি জাতি এতিয়া সেই বুলি ক'বলৈ গ'লে বিশেষত্ব হৈছে জাতীয় পৰম্পৰা যিয়ে নেকি দিবলৈ আগবাঢ়ি আহিছে তেওঁলোকে এই পৰম্পৰাটো ধৰি ৰাখিছে জাতি বুলিলে নীতি থাকে গতিকে টাই আহোম জাতিৰো নিজস্ব পৰম্পৰা আছে কিন্তু এটা দুখৰ পৰিতাপৰ বিষয় টাই আহোম জাতিয়ে হিন্দু ধৰ্মত বিভিন্ন দিশত মানে দীক্ষিত হ'ল যেনে কৃষ্ণগুৰুত দীক্ষিত হ'ল শংকৰী সংঘত দীক্ষিত হ'ল টাই আহোম জাতিৰ মাজতে তেনেকুৱা এটা ধৰ্মীয় ভেদাভেদৰ সৃষ্টি হ'ল গতিকে যিসকলে নেকি কৃষ্ণগুৰুত সোমালে বা শংকৰী সংঘত সোমালে তেওঁলোকে এনেকুৱা বিবাহ পদ্ধতিটোৰ বিষয়ে অলপ বিধি পথালি দিয়ে কিন্তু যিসকলে নেকি পুৰণি পৰম্পৰাটো মানি আছিলে বা বৰ্তমানে যিসকলে নেকি নিজকে টাই আহোম জাতি বুলি পৰিচয় দিবলৈ গৈছে সেই টাই আহোম জাতি বুলি পৰিচয় দিবলৈ অহাসকলে এনেকুৱা চকলং বিবাহ পাতি এটা ৰাইজক প্ৰদৰ্শিত কৰিছে আৰু মই জানিব বিচাৰিম আপুনি কিমান সময়ৰ পৰা এই বিবাহ পদ্ধতিৰ লগত জড়িত বা আপুনি ধৰক আপোনাৰ ককা দেউতা বা আজো ককা দেউতাই চাগে এই বিবাহ পদ্ধতিত জড়িত আছিল তো আপুনি কেনেকৈ শিকিলে বা মন্ত্ৰবিলাক আপুনি ধুনীয়াকৈ পাঠ কৰিব পাৰে বা আপোনাৰ নেক্সট জেনেৰেশ্যনৰ কাৰণে আপুনি কেনেকুৱা ধৰণৰ আপুনি এটা মেছেজ দিব হয় এইটো হ'ল আমাৰ পূৰ্বৰ যিসকল নেকি পৈতৃক সম্পত্তি বুলি কয় পূৰ্বৰ মোৰ দেউতাই জানিছিলে ককাই জানিছিলে তেনেকৈ এটা মুখ বাগৰি অহা আৰু বিধিখন প্ৰচলন কৰি অহা নীতিটো ৰক্ষা কৰা তেনেকুৱা এটা প্ৰথা আমাৰ মাজত আছে মোৰ দেউতায়ে জানিছিলে ককাই আৰু দেউতাৰ পিছত মোৰ বৰদেউতাই জানিছিলে নিচাদেউৰ পাছত এতিয়া আমি শিকিলোঁ আমিও ঠিক তেনেধৰণে এইটো যদিহে বহুতে আগবাঢ়ি আহে আমাৰ জাতীয় পৰিচয় দিবলৈ যিসকল নেকি ব্যক্তি আহিব তেতিয়াহ'লে তেওঁলোকেতো এটা বিচাৰিব আৰু এতিয়া দেখিছোঁ অসমত যথেষ্ট পৰিভৰ হৈছে অসমৰ বিভিন্ন বাংগালোৰ হওক আমেৰিকা হওক এনেধৰণত আমি গৈছোঁ তাতো মানে চকলং বিবাহ পাতিছে আচ্ছা আপুনি বিদেশলৈ গৈছে নি মানে অসমৰ বাহিৰতো গৈছে হয় দিল্লীতো পাতিছোঁগৈ আমি বহুত আমাৰ অসমৰ কাৰণে গৌৰৱ আপোনাৰ লগত আপোনাৰ সতীৰ্থ আছে তেওঁলোকেও সুৰেশ মহন নমস্কাৰ প্ৰীতম ফুকন আছে আচ্ছা এয়া আপোনাৰ সতীৰ্থ চ' এই বিবাহ পদ্ধতিত আপোনাৰ তিনিজনৰ বাহিৰে আৰু মানে গুৰুজনা কোনোবা আৰু ভকত তেনেকুৱা ধৰণৰ সংগী লাগে যথেষ্ট এতিয়া আপোনালোকে নিশ্চয় দেখিছে এনে এখন মৰল বনাওঁতে যথেষ্ট আমাৰ সময় লৈছে প্ৰায় মই অনুকৰণ কৰিছোঁ আপোনালোকক প্ৰায় 4 ঘণ্টা সময় ধৰি আপুনি ধুনীয়াকৈ মানে হেৰি কৰিছে লগতে আপোনাৰ নিপুণ হাতেৰে আপুনি ধুনীয়াকৈ ৰঙীন যেনেকৈ বিশ্ব ব্ৰহ্মাণ্ডত ৰঙীন ফুল এপাহ ধুনীয়াকৈ সজাই তুলিছে লগতে আপুনি বন্তি গছ ধুনীয়াকৈ সজাইছে চ' ইয়াত মানে মই এইটো অকণমানো মানে আপুনি নিখুঁতভাৱে অতি নিপুণভাৱে মানে সাজিছে চ' আজিৰ বিশেষ অনুষ্ঠানটো মই আপোনাক বহুত বহুত ধন্যবাদ দিছোঁ এই মোক যি সহায় কৰিলে চ' ৰাইজেও কিবা এটা জানিব পাৰিব বুলি মই আশা কৰিলোঁ আৰু এই চকলং প্ৰথাৰ বিবাহ পদ্ধতিৰ বিষয়ে মই ৰাইজৰ আগলৈ আপোনাৰ যোগেদি প্ৰেৰণ কৰিছোঁ আৰু ধন্যবাদ আপোনালৈ বহুত বহুত ধন্যবাদ হ'ব ধন্যবাদ